ফুল ফৰ্ম যিখিনি কৈছিলো সেইখিনি ফুল ফৰ্ম চাবা, সেইখিনি চালেই হ'ব। বাকী তোমালোকৰ ইমান এটা নাই তাত। ছফ্টৱেৰ কাক কয়, হাৰ্ডৱেৰ কাক কয়, এইখিনি বস্তু চাব লাগিব। ইনপুট ডিভাইচ কাক কয়, আউটপুট ডিভাইচ কাক কয়, এইটো চাব লাগিব। ইনপুট ডিভাইচ কেইটামানৰ নাম লিখিবলৈ আহিব পাৰে, আউটপুট ডিভাইচৰ কেইটামান নাম লিখিবলৈ আহিব পাৰে। দুটা ইনপুট ডিভাইচৰ নাম লিখা, দুটা আউটপুট ডিভাইচৰ নাম লিখা। ইণ্টাৰনেট কি হয়, মাউচৰ ব্যৱহাৰ, মাউচৰ দ্বাৰা কি কি কাম কৰা যায় সেইখিনি। তাৰপিছত ইণ্টাৰনেটৰ কেনেকে জিমেইল খোলে, এইখিনি বস্তু জানিব লাগিব। বছ ইমানে জানিলে হৈ যাব, আৰু বেলেগ একো নাই। বাকীখিনি ফাৰ্ষ্ট হেৰিত আছে, ক্লাছ 10ত আছে। শ্বৰ্টকাট কিখিনি চাই থবা এইখিনি। কন্ট্ৰল বি মানে হৈছে বোল্ড, কন্ট্ৰল ই মানে হৈছে আণ্ডাৰলাইন, কন্ট্ৰল আই মানে হৈছে ইটালিক, কন্ট্ৰল চি। তোমালোকৰ চবতকে বেছি ইম্পৰ্টেণ্ট এইকেইটা, কন্ট্ৰল চি, কন্ট্ৰল এক্স, কন্ট্ৰল ভি, কন্ট্ৰল পি, এইকেইটা বস্তু বেছি ইম্পৰ্টেণ্ট। লিখিবলৈতো মই কৈছিলো এইখিনি দিয়ে থোৱা আছে, বৰ্ডত লিখাই থোৱা আছে। লিখা লিখিব, মই যিখিনিয়ে কিতাপখন ললা লিখিব দৰকাৰ নাই, কিতাপতে আছে। যিখিনি কিতাপ যাৰ ওচৰত আছে সেইখিনি লিখিব দৰকাৰ নাই, এনেই গোটেই নোটবা লিখি লাভ নাই ন। কিতাপখনে পঢ়ি ল'বা, মুখস্থ কৰি ল'বা হৈ যাব। এতিয়া ইয়াত লিখি থাকিলে টাইম যায়। আমাৰ 2খন কিতাপ, ঠিক আছে। আমি ইখনত অলপ গুৰুত্ব দিব লাগিব। এইখনত যিখিনি বস্তু পঢ়িবলৈ কৈছো সেইখিনি কিতাপখনৰ পৰা মুখস্থ কৰি ল'বা বাছ। ইয়াত লিখি থাকিবলৈ সময় নহব। আৰু কাৰোবাৰ যদি কিতাপ নাই লৈ ল'বা, সেইখন ক্লাছ 10তো লাগিব, সেইখন আকৌ 9ত পঢ়ি ফাইল নেপেলাবা। ক্লাছ 10তো সেইখন লাগিব। হা, ক্লাছ 10তো এইবিলাক লাগিব। ইম্পৰ্টেণ্ট খিনি হৈছে কন্ট্ৰল চি মানে কপি, কন্ট্ৰল এক্স মানে কাট, কন্ট্ৰল ভি মানে পেজ, কন্ট্ৰল এন মানে হৈছে নিউ ডকুমেণ্টছ, কন্ট্ৰল জেড মানে গোটেইখিনিয়ে ইম্পৰ্টেণ্ট। বাহিৰত কোনোবা এটা আহিম। এতিয়া আহিলে আমাৰ এণ্টাৰপ্ৰেনাৰিয়েল স্কিল। এণ্টাৰপ্ৰেনাৰশ্বিপ মানে কি হয়, অসমীয়াত কয় উদ্যোগী। য'ত নিজেই কিছুমান ইনিচিয়েটিভ লয়, নিজে কিছুমান কাম কৰে, কৰি মেলি স্বনিৰ্ভৰশীল হয়। এণ্টাৰপ্ৰেনাৰ হৈছে যিবিলাকে বিজনেছ এটা কৰে, প্ৰথম অৱস্থাত থকা বিজনেছ, সেইটোক কয় এণ্টাৰপ্ৰেনাৰ। আৰু বিজনেছটো যদি ডাঙৰ হৈ যায় তেতিয়াহ'লে সেইটোক ক'ব কোম্পানী। ঠিক আছে। এতিয়া উদ্যোগ কি হয়, উদ্যোগ হৈছে এক প্ৰকাৰৰ স্বনিযুক্তি, য'ত এজন মানুহৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে ব্যৱসায় চলাই আছে আৰু লাভ অৰ্জন কৰিবলৈ ব্যৱসায়টো উন্নত উপায় বিচাৰি আছে। এণ্টাৰপ্ৰেনাৰ শব্দটো এণ্টাৰপ্ৰেনাৰ্ছ ফ্ৰান্স শব্দৰ পৰা আহিছে, টু আণ্ডাৰটেক, অৰ্থাৎ লাভমুখী ব্যৱসায় আৰম্ভ। এণ্টাৰপ্ৰেনাৰ কিছুমান বৈশিষ্ট্য আছে। ই সৃষ্টি আৰু বিকাশৰ বাবে এক অৰ্থনৈতিক কাৰ্যকলাপ আৰু এটা লাভমুখী সংগঠন বজাই ৰাখিব লাগে। তেওঁ যিটো দোকান দিব বা যিয়ে নিদিয়ক, সেই বস্তুখিনি কেনেকে ভালকে কৰিব সেইটো তেওঁ ডিপেণ্ড কৰিব তাৰ ওপৰত। ইয়াৰ আৰম্ভণিতে এক সুযোগ হিচাপে চিনাক্ত কৰা হয়, বজাৰত বিক্ৰী লাভৰ প্ৰস্তাৱনা দিয়া হয়। ই সম্পদৰ সঠিক ব্যৱহাৰ কৰা সহায় কৰে। ই এটা প্ৰতিষ্ঠানক ৰিস্ক লোৱাৰ ক্ষমতা বৃদ্ধি কৰে। এতিয়া এণ্টাৰপ্ৰেনাৰ কিহত লাগে আমাক, ব্যৱসায় কিয় কৰে, ব্যৱসায় কিয় কৰে, মানুহৰ সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে ব্যৱসায় কৰে। এতিয়া ক'ৰবাত তোমালোকে এইটো হয় জানো কথা নিছা নেকি? আগতে ল'ৰা ছোৱালী চাইকেল লৈ আহিছিলে স্কুললৈ, আমি যেতিয়া গৈছিলো স্কুললৈ তাই চাইকেল লৈ গৈছিলো। কেলে চাইকেল লৈ গৈছিলো, কাৰণ গাড়ীৰ ব্যৱস্থা তেনেকুৱা নাছিল, আৰু গাড়ী আছিলে যদিও গাড়ীত ওলমি ওলমি যায়, ইমানে ভিৰ। তাৰপিছত লাহে লাহে কি হ'ল, ই ৰিক্সা চলিলে, মেজিক চলিলে, আৰু কি কৰিলে, কিছুমান সৰু সৰু গাড়ী, স্কুল বাছ ওলাল, হয় না? এতিয়া মানুহবিলাকে কি কৰে, গাড়ীত নপঠায় ল'ৰা ছোৱালী, স্কুল বাছত ভাড়া লৈ লয়। প্ৰত্যেকখন স্কুলৰে বা বেলেগ বেলেগ নামত স্কুল বাছ থাকে। স্কুল বাছত কি কৰিব, মাহেকত কিবা এটা পইচা দি দিয়ে, ঘৰৰ পৰা ল'ৰা ছোৱালী লৈ যায়, আৰু স্কুল শেষ হোৱাৰ পিছত আকৌ ঘৰত থৈ যায়। আজিকালি সেই চাইকেল লৈ লৈ যোৱা, গাড়ীত ওলমি যোৱা ব্যৱস্থাটো আছে নেকি? নাই। সেইটো কিহৰ কাৰণে হ'ল, এই এণ্টাৰপ্ৰেনাৰশ্বিপ।
কোনোবাই মাথা মাৰিলে যে আমি স্কুল বাছ খুলিব লাগে, স্কুল বাছ এখন ল'ব লাগে, আৰু মানুহৰ ঘৰে ঘৰে গৈ গোটেই ল'ৰা ছোৱালী স্কুল বাছত হেৰি কৰি থোৱা আছে, উঠাই মেলি লৈ তাৰপিছত সৰু সৰু গাড়ীবিলাক হ'ল, মেজিক হ'ল, টমটম, ই ৰিক্সাবিলাক হ'ল, হৈ যোৱাৰ পাছত কি হ'ল, যিবিলাকো ল'ৰা ছোৱালী একেবাৰে আহে আৰু ওচৰৰ পৰা যাবলৈ 10 টকা 5 টকা ভাড়া দি গাড়ীলৈ যাব। ইয়াৰ পৰা প্ৰফিট কাৰণ দুইজনৰে সমস্যা কি আছে, ল'ৰাবিলাক গাড়ীত ওলমি যায়, পঢ়াৰ ৰুটিন প্ৰব্লেম, পুলিচবিলাকৰ প্ৰব্লেম হৈ যায়, ইমান ল'ৰা লৈ আহিছে, এতিয়া নৰ্মেল ৰানিটো কৰিব স্কুললৈ আহিব লাগে, দেৰি হয় স্কুললৈ, কিছুমানে খোজকাঢ়ি 2-3 কিলোমিটাৰ আহে, চাইকেল লৈ আহে, চাইকেল লৈ আহোঁতেও গাড়ী ভিৰ হয়, এতিয়া যদি চবেই চাইকেল লৈ ইয়াত আহিলে ৰাস্তা যাব নোৱাৰা কৰিলে চাইকেল। গতিকে সমস্যা আছিলে নাই, সমস্যাটো কি হ'ল, সমাধান হ'ল। কেনেকে সমাধান হ'ল, এই এণ্টাৰপ্ৰেনাৰশ্বিপৰ ব্যৱসায় হ'ল, ব্যৱসায়ৰ সমস্যা এটা সমাধান কৰি, আৰু মানুহে তাতহে পইচা দিয়ে য'ত সমস্যা আছে, সমস্যা নাথাকিলে পইচাও নিদিয়ে, গম পাইছেনে? যদি সেইটো সমস্যা নাথাকে মানুহে ঘৰৰ পৰা পইচাও নিদিলে নহয়, হ'ব গৈ আছে ঠিকে আছে চব, গম পালা? এতিয়া এইবিলাক কি আমাৰ চাৰিওফালে চাব লাগিব, ইয়াক আৰম্ভণিতে সুযোগ হিচাপে চিনাক্ত কৰিব লাগিব। যোনে প্ৰথম আগতে কি আছিলে, ডিজেলৰ টেম্পু আছিলে, এই অটোখন আছিলে, হেৰি পেট্ৰলৰ অটো আছিলে, আজিকালি দেখিছ নেকি ইয়াত চব গ'ল, বন্ধ হৈ গ'ল, বন্ধ হৈ কি ওলালে, ই ৰিক্সা, বেটেৰী ৰিক্সা। কেলে ওলালে, কোনোবাই মাথা মাৰিছিলে যে এই পেট্ৰলৰ এইখনত বেছি খৰচা হয়, পেট্ৰলৰ এইখনত প্ৰব্লেম হয়, যদি তোমালোকে পেট্ৰলত অহা যোৱা কৰিলে নহয়, এই বিহাৰৰ পৰা ইয়ালে সি 30 টকা বা 20 টকা ল'বই লাগিব, নহবা তাৰ নোপোচাই, গম পালা? কিন্তু ই ৰিক্সাজনক 10 টকা দিলেও পোচাই দিয়ে, কাৰণ খৰচাটো বহুত কমি গ'ল। যোনে প্ৰথম ই ৰিক্সাখন কিনিছিলে তাকতো চাগে বহুতে কৈছে এইখন কি বেটেৰী ৰিক্সা কিনিলে, ৰখি যাব ক'ৰবাত, তামুক ধেৰ কৈছিলে, হয় নাই? কিনি তথাপিতো কিনিলে, কিনি মেলি চলালে, চলোৱাৰ পাছত যেতিয়া সি দেখিলে যে প্ৰফিট হৈছে, তাৰ কথা শুনি বেলেগেও চলালে, তাক চাগে কিছুমানে গালিও পাৰিছে অটোৱালাবিলাকে, কাৰণ অটোবিলাক বন্ধ হৈ গৈছে নহয়, অটো মানুহবিলাকৰ অৱস্থা বেয়া হৈ গৈছে নহয়। আমাৰ এতিয়া তিল ডেটো আমাৰ গাঁৱৰ ফালে অটো হেৰি চলিব নিদিয়ে, ই ৰিক্সা চলিব নিদিয়ে, তাত মানুহবিলাকৰ টেম্পু আছে, অটো আছে, নহবা টেম্পুবিলাক বন্ধ হৈ যাব, সেইটো কাৰণে আমাৰ গাঁৱৰ ফালে ই ৰিক্সা চলিব দিয়া নাই। ৰিচেণ্টলি এইবাৰ মই ঘৰলৈ যাতে এটা মানুহে চলাইছে ই ৰিক্সা, এতিয়া দেখিছো মানুহ এইবিলাক ল'ৰা ছোৱালী তাত উঠি উঠি আহিছে। আগতে আমাৰ ঘৰৰ পৰা ৰাস্তালৈকে খুব বেছি 3 কিলোমিটাৰ হ'ল, 2-3 কিলোমিটাৰ ভিতৰত, অটোখন আহিলে 50 টকা লয়, এতিয়া ই ৰিক্সাখনৰ পৰা 10 টকা দিলে পাই যায়, মানুহৰ ঘৰৰ আগত এনেকে ৰৈ থাকে, ই ৰিক্সা আহে উঠি গুচি যায়, বজাৰত দোকান কৰি মেলি গুচি যায়। আগতে খোজকাঢ়ি যাব লাগে, নহয় চাইকেলত যাব লাগে, নহয় বাইক লৈ যাব, গম পাইছা? আৰু অটত গ'লেতো 50 টকা যাব, আহোঁতে 50 টকা, যাওঁতেও 50 টকা, 100 টকা, গম পাইছানে? নহবা লাভ নহয়, তাক 2-3টা মানুহৰ কাৰণে অটো চলাব নোৱাৰে। এইবিলাক কি হ'ল, আৰম্ভণিতে সুযোগ হিচাপে চিনাক্ত কৰিলে, যোনে প্ৰথম ব্যৱসায়টো আৰম্ভ কৰিছে সি এটা সুযোগ হিচাপে ল'লে, তাৰপাছত তাৰ প্ৰফিট হ'ল, ঘৰ চলিলে, এতিয়া 2-এটা তাক দেখিলে, দেখি আৰু বেলেগখন কিনিলে, যিবিলাক অটোৱালা আছিলে সিহঁতেও অটো লাষ্টত গৈ বিকি দিলেগে, আৰু কিমান এইবিলাক কৰি থাকিম, নেকি সিও টমটম লৈ ই ৰিক্সা লৈছে, গম পালা নে? এতিয়া তুমি য'তে যোৱা প্ৰথম এখন আহে, তাৰপিছত লাহে লাহে বাঢ়ি চব ই সম্পদৰ সঠিক ব্যৱহাৰ কৰা হ'ল, এইটো এটা আমাৰ সম্পদ হয়, পইচাটো আমাৰ এটা সম্পদ হয়, পইচাটো বচাই দিলে। ছেকেণ্ড, আমি যে ইমান কষ্ট কৰি গাড়ীত আহিবলগীয়া হয় বা খোজকাঢ়ি আহিবলগীয়া হয়, চাইকেল চলাই আহিবলগীয়া, সেইটো আমাৰ শাৰীৰিক শ্ৰমটো কমাই দিলে, তোমাক সুবিধা কৰি দিলে, যাৰ ফলস্বৰূপে আজি ল'ৰা ছোৱালী স্কুলত বেছিকে যাব ধৰিছে। এতিয়া তোমালোকে আগৰ চিষ্টেম যদি থাকিলে তেতিয়া তোমালোকে খোজকাঢ়ি আহিবলগীয়া হ'ল, বিহাৰৰ পৰা খোজকাঢ়ি আহিবলগীয়া হ'ল, এইফালে পুৰাবাৰীৰ পৰা খোজকাঢ়ি আহিবলগীয়া হ'ল, বা চাইকেলত আহিবলগীয়া হ'ল, আগৰ চিষ্টেমটো থকা, বা গাড়ীত ওলমি আহিবলগীয়া হ'ল। কিন্তু আজিকালি কি হ'ল, এই চিষ্টেমটো পোৱাৰ পৰা কি হয়, কি কৰিলে তোমালোকৰ
যিটো কষ্ট সেই কষ্টটো কমাই মানে সম্পদৰ সঠিক ব্যৱহাৰ হৈছে সেইটোকে কয় সম্পদৰ সঠিক ব্যৱহাৰ তোমালোকৰ যিটো শাৰীৰিক কষ্ট সেইটো কমাই মেলি এটা সঠিক ব্যৱহাৰ যাৰ ফলস্বৰূপে স্কুলবিলাকত ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়িছে আনকালে ইমান দূৰ যাব লাগে বুলিয়ে ল'ৰা ছোৱালী নাই গম পাইছানে কলেজবিলাকত নাহে ই এটা প্ৰতিষ্ঠানৰ ৰিস্ক লোৱা ক্ষমতা বৃদ্ধি কৰে আৰু সি যে ৰিস্ক লৈছিলে মানে প্ৰথম টমটম কিনি তাক কিন্তু 4-5টা মানে ক'ত 4-5টা গোটেই 100 এটা মানুহেতো তাক কৈছে যে এইটো নিকিনিবি বেটেৰী বস্তু এখন ভাল কৰিব ইয়াত কোনে পাৰিব তাকতো 100টা মানুহে গাইছে তথাপিতো সি কিনিছে সি কি কৰিছে ৰিস্ক লৈছে ব্যৱসায় বোলা বস্তু তেনেকুৱা সফল উদ্যোগীসকল নিম্নলিখিত গুণ থাকিব লাগিব এজন ভাল বিজনেছমেনৰ কি থাকিব লাগিব গুণ কি থাকিব লাগিব তেওঁ আত্মবিশ্বাস থাকিব লাগিব তেওঁ নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব মই এইখন যে লৈছো এখন চলিব সেইটো তাৰ নিজৰ বিশ্বাস থাকিব লাগিব সি কিবা এটা টমটমে লৈছে বা বেলেগ কিবা এখন লৈছে তাৰ সেইটো বিশ্বাস থাকিব লাগিব যিটো আজি দোকান এখন কোনোবাই খুলিছে বস্তু বিক্ৰী নহব বুলি খুলিছে নেকি সেইটো এটা বিশ্বাস আছে যে হ'ব তেওঁ নিজৰ আৰু তেওঁলোকৰ সমৰ্থত বিশ্বাস কৰে সেইটো বিশ্বাস কৰে সমৰ্থত বিশ্বাস গম পাইছা সি টমটমখন লৈ বুলি শুই নাথাকে সি বিশ্বাস কৰি কাম কৰিব তেওঁলোকে তেওঁলোকৰ ব্যৱসায় নতুন ধাৰণা চেষ্টা কৰি থাকে এইটো চেষ্টা কৰি দিয়ে আজি এখন ললে কাইলৈকে আৰু এখন ল'ব পাৰি নেকি আজি মানুহ উঠা টমটমখন ললে কাইলৈকে ইলেক্ট্ৰিকেলৰ ল'ব পাৰি নেকি এই বস্তুনিয়াও আছে ন গাড়ী ওলাই গ'লে এখন চলি আছে তেওঁলোক ধৈৰ্যহীন হ'ব লাগিব কেতিয়াবা ব্যৱসায় লোকচানো হয় এতিয়া লোকচান হৈছে বুলি একদম পৰা দোকান বন্ধ কৰি বহি থাকিলে নহ'ব কেতিয়াবা ছিজন ৱাইজ লোকচানো হ'ব পাৰে সেই লোকচানটোত তেওঁ ধৈৰ্য ধৰিব লাগিব সদায় যে লাভ হৈ থাকিব এইটো নহয় তেওঁলোক সৃষ্টিশীল আৰু তেওঁলোক সৃষ্টিশীল হ'ব লাগিব আৰু ব্যৱসায়িক ধ্যানৰ বিষয়ে বেলেগ ধৰণে চিন্তা কৰিব পাৰিব লাগিব তেওঁলোকে কামৰ দায়িত্ব লয় ল'ব ৰাতিপুৱা সোনকালে শুই উঠি বিজনেছটো চম্ভালিব লাগিব ৰাতি দেৰিলৈকে কাম কৰিব কামৰ হেৰি ল'ব হয় নাই এতিয়া সেই তিনিআলিত যে দোকান কেইখন আছে মাৰোৱাৰী দোকান কেইখন ৰাতিপুৱা কেইটা বজাত খোলে কেইটাত খোলে 5টাতে খোলে বেলি নোলায় তেতিয়াই খোলে হা সেইটো কিহৰ কাৰণে হৈছে তেওঁলোকে কামৰ দায়িত্ব লৈছে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিছে তেওঁলোকে অসুবিধাৰ সন্মুখীন হয় তেতিয়া তেওঁলোকে হাৰ মানি নাযায় এই গোটেইখিনি বস্তু আছে সেইটো কাৰণে তেওঁলোকে ইয়াত বিজনেছ কৰি লাখ টকা ইনকম কৰি আছে আজি চাকৰি কৰা মানুহতকৈ 5-10 গুণ বেছি পইচা সিহঁতৰ ওচৰত বিজনেছ কৰা মানুহ পাইছা নে তেওঁলোকে অসুবিধা কেতিয়াবা লোকচানো হৈছে কিন্তু অসুবিধা হলে তেওঁলোকে হাৰ মানি নাযায় তাৰ ধৰিলে উদ্যোগশীলতা এণ্টাৰপ্ৰেনাৰশ্বিপ কি হয় গ্ৰাহকৰ প্ৰয়োজনীয়তা এইটো মই যিটো কথা কৈছো গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰু লাভ অৰ্জন কৰিবলৈ ইনোভেশ্যন ব্যৱহাৰ কৰি উদ্ভাৱন ব্যৱহাৰ কৰি ব্যৱসায় এটা বিকাশ কৰা ব্যৱসায় এটা আৰম্ভ কৰা আৰু চলা প্ৰক্ৰিয়াটো হৈছে উদ্যোগশীলতা সেইটো হৈছে উদ্যোগশীলতা উদ্যোগ কি হয় উদ্যোগ বুলি ক'লে সেই কাৰ্য বা চিন্তাধাৰা কোৱা হয় য'ত নতুন কৰাৰ ইচ্ছা থাকে সাহস থাকে আৰু পৰিকল্পনা থাকে সেইটোকে উদ্যোগ বুলি কয় নতুন কিবা এটা বস্তু কৰাৰ বিশেষকৈ ব্যৱসায় বা কোনো নতুন প্ৰচেষ্টাক উদ্যোগ বুলি কোৱা হয় মাজুৰী কৰ্মচাৰী এতিয়া মাজুৰী কৰ্মচাৰী কি হয় আমিবোৰ মাজুৰী কৰ্মচাৰী কাম কৰিলে পইচা পাম কাম নকৰিলে পইচা নাপাওঁ মাজুৰী নিয়োজিত লোকসকল হৈছে এনে লোক যিকোনো ব্যক্তি বা সংগঠনৰ বাবে কাম কৰে আৰু সেই কামৰ বাবে দৰমহা পায় সেইটো হৈছে মাজুৰী আৰু উদ্যোগীৰ মাজৰ পাৰ্থক্যটো কি উদ্যোগী বিলাকে সদায় পইচা ইনকম আৰু মাজুৰী বিলাকে যেতিয়া পইচা পায় কাম কৰে তেতিয়াহে পইচা পায় এনেই কাম পইচা নাপায় কাৰণ উদ্যোগী এতিয়া চোৱা ডাঙৰ উদ্যোগী যিবিলাক আছে মানে তোমাৰ ধৰি লোৱা দোকান যিবিলাক আছে তেওঁলোকে তাত মানুহ ৰাখে মানুহবিলাকে কাম কৰে তেওঁতো সদায় কাম কৰি নাথাকে কেতিয়াবা ক'ৰবাত যায়ও হয় নাই তেওঁ নাথাকিলেও কামটো হৈ যায় বেলেগে কৰে কিন্তু আমাৰ ক্ষেত্ৰত নহয় মোৰ যদি ঘৰত কিবা প্ৰব্লেম থাকে মই স্কুলত আহিলে সেইদিনাখন মোৰ এবচেণ্ট মোৰ দৰমহা থাকে গম পালা মাজুৰী আৰু কৰ্মচাৰীৰ মাজৰ পাৰ্থক্যটো কি গম পালা কৰ্মচাৰী বিলাকে কাম কৰা মানুহ বিলাকে যেতিয়া কামলৈ গৈ থাকিব তেতিয়ালৈকে পইচা পাই থাকে যেতিয়া কাম কৰা বন্ধ কৰি দিব তেতিয়া পইচা নাপায়
কিন্তু যিবিলাকে বিজনেছ কৰিছে সিহঁতি কি কৰিব পাৰে বেলেগক কামত ৰাখিও নিজে ক'ৰবাত ঘূৰি ফুৰিব পাৰে বা হেৰি কৰিব পাৰে গম পালা তাৰপিছত আহিলে স্বকৰ্মচাৰী যিবিলাক কোন স্বনিয়োজিত লোকসকল হৈছে সেইসকল যিসকলে যি লোকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ব্যৱসায় কৰে উদ্যোগীসকলে তেনেকুৱা ব্যৱসায় চলালে কি কৰে উদ্যোগীবিলাকে কি কৰে ব্যৱসায় চলালে গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰে উদ্যোগীবিলাকে গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব তেতিয়াহে চলিব যদি গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ নকৰে তেতিয়াহ'লে নচলে যেনেকে মই এতিয়া তোমালোকৰ এই কথাটো কৈছো স্কুল বাছবিলাকৰ কথা কলো বাছবিলাকৰ টমটমবিলাকৰ কথা যেতিয়ালৈকে গ্ৰাহকৰ সমস্যাবিলাক সমাধান কৰিবলৈ পাৰি আছে তেতিয়ালৈকে চলি থাকিব যদি আজি টমটমবিলাকৰ পইচা দি বঢ়াই দিয়ে বা প্ৰব্লেম আহে তাৰ জেগাত বেলেগ আহি হয় না বেলেগ আহি সেইটো বিজনেছো বেলেগলৈ যাব সময়ৰ পৰিৱৰ্তন হৈ থাকে বস্তুৰো পৰিৱৰ্তন হৈ থাকে চব পৰিৱৰ্তন ডিমাণ্ড মানে হৈছে ডিমাণ্ড কি সেইটো বস্তু দৰকাৰ হয় অৰ্থ হৈছে মানুহে বিচৰা সামগ্ৰী বা সেৱা উদ্যোগীসকলে মানুহে কি বিচাৰি উলিয়ায় উদ্যোগীবিলাকে ভাবি থাকে মানুহবিলাকে কি বিচাৰে একচুৱেলি সেই মানুহ যিটো মানে প্ৰধান স্কুল বাছ উলিয়াইছিলে সিও চিন্তা কৰি থাকে যদি ইয়াত এখন স্কুল বাছ দি দিওঁ তেতিয়া কি হব মানুহবিলাক ল'ৰা ছোৱালীবিলাকে যাবলৈ সুবিধা হ'ব মাক বাপেকৰ টেনচনটো কমিব হয় নে নহবা আগতে কি হয় ল'ৰা ছোৱালীবিলাকক থবৰ কাৰণে মাক আকৌ যাব লাগে গৈ মেলি থৈ মেলি আকৌ আহিব আহি মেলি আকৌ নিজৰ ঘৰৰ কাম কৰিব আকৌ আনিবলৈ যাব কিমানখিনি কাম কমাই দিলে তাৰপাছত তেওঁলোকৰ সৃষ্টিশীলতা ব্যৱহাৰ কৰি এক ব্যৱসায়িক ধাৰণা আনিব যি সেই চাহিদা পূৰণ কৰে তেওঁলোকৰ সৃষ্টিশীলতা লগাব বেল মাৰিব নহ'ল ঠিক আছে দিয়া নেক্সট আমি হেৰি কৰিম পুৰস্কাৰ দিব লাগে